আজি গৰু বিহু সমগ্ৰ অসমতে গৰু গা ধোৱা হৈছে আৰু যেহেতু অসমীয়া সংস্কৃতিৰ পৰম্পৰাৰ অন্যতম অংশ বহাগ বিহুৰ যি গৰু গা ধোৱা আৰু এই পৰিৱেশ আমি দেখিবলৈ পাই গৈছো শিৱসাগৰ জিলাৰ নাজিৰাৰ যি হুলাংকাটনি গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ এইদৰে গৰু গা নোৱাৰ পৰিলক্ষিত হৈছে গৰু গা ধুৱাইছে যেহেতু অসমীয়া সংস্কৃতিৰ একে সুন্দৰ পৰম্পৰা আৰু এই পৰম্পৰাক অটুট ৰখাৰ উদ্দেশ্যে এইদৰে হুলাংকাটনি গাঁৱৰ লোকসকলে গৰু গা ধোৱা পৰিলক্ষিত হৈছে আমি সুন্দৰ পৰিৱেশ দেখাইছো এই পৰিৱেশৰ মাজত তেওঁলোকে আজি যেহেতু আমি দেখিবলৈ পাইছো অসমৰ ভিন্ন প্ৰান্তত গৰু গা ধোৱা বা ইতিহাসৰ পৰা অতীতৰ পৰা যি গৰু গা ধোৱা পৰিৱেশ চলি আহিছে বা পৰম্পৰা চলি আহিছে তাৰ মাজতে অসমত বৰ্তমান সময়ত ইয়াৰ যি পৰিৱেশ এই পৰিৱেশ লাহে লাহে নোহোৱা হৈছে মানুহৰ ঘৰত গৰুৰ সংখ্যা কমি গৈছে তাৰ মাজতো এইদৰে হুলাংকাটনি গাঁৱৰ ৰাইজে একত্ৰিত হৈ মিলা প্ৰীতিৰ মাজেৰে গৰু গা ধোৱা পৰিলক্ষিত হৈছে অসমৰ ভিন্ন প্ৰান্তত আজি গৰু বিহু দিনটো সুন্দৰকৈ উদযাপন কৰা হৈছে আৰু ইয়াৰ মাজতেই আজি হুলাংকাটনি গাঁও বিশেষ হৈ পৰিছে তেওঁ কনিষ্ঠৰ পৰা জ্যেষ্ঠসকল সকলো ওলাই আহিছে এইদৰে গৰু গা ধোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু বতৰ পানীৰ অভাৱৰ কাৰণে তেওঁলোকে মটৰ ফিটিং কৰি এইদৰে পানীৰ যোগাৰ কৰি গৰু বিহু আজি উদযাপন বা সুন্দৰ ক্ষণ গৰু গা ধোৱা লগতে আজি হাতত যি মাখিয়তী দীঘলতি সকলোবোৰ লৈ আহিছে তাৰ সমান্তৰালভাৱে লাও খা বেঙেনা খাই সকলোবোৰ জৰিয়তে তেওঁলোকে অতি সুন্দৰকৈ বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে বহাগে পালে বহাগে পালে ফুলিলে ভেবেলি লতা হেৰা নাচনি বসন্তৰে পুলি চৰাই কিনালে বিহু বিহু লাগে বসন্তৰে মাতে গগনা নাচি থাকা নাচনি বিহু দলি আজি বাপতি সাহোন এই ৰঙালী বিহুৰ আজি গৰু বিহুৰ দিনাখন আমি হুলাংকাটনি গাঁওবাসী ৰাইজে মিলা প্ৰীতিৰে এই আমাৰ যি গোধন আছে সমূহ গোধনক একত্ৰিত কৰা ইয়াতে আমি পানীৰ যিহেতু এতিয়া পানী কমকৈ আছে গতিকে আমি নৈৰ পৰিৱৰ্তে এই ঠাইতে আমি মেচিনৰ জৰিয়তে পানী উলিয়াই আমি গোধন আমি আজি ধুৱাইছোঁ আৰু গধূলিলৈ এই গোধনকে আজি পিঠা পনাৰে গোহালিত আদৰ আপ্যায়ন কৰা হ'ব গতিকে আমি সমূহ অসমবাসীলৈ এই গৰু বিহুৰ দিনাখন শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক অসমীয়া জাতিটো ভাল হওক সকলো মানুহ সুখে শান্তিৰে সমৃদ্ধিৰে জীয়াই থাকক ইয়াকে কামনা কৰিছোঁ।